অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড টেক আছাম ইউটিউব চেনেল। আজিৰ প্ৰথমটো ব্ৰেকিং নিউজৰ হেডলাইন হৈছে উপ নিৰ্বাচনত 5টা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো 100% নিশ্চিত। চামগুৰিত আমি সুন্দৰভাৱে জিকিম, বাকী 4টা সমষ্টিতো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত, এয়া ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসম চৰকাৰে শীঘ্ৰেই এটা সিদ্ধান্ত লওক যে বৰাকখন অসমত ৰাখিব নে নাৰাখে। বৰাক উপত্যকাত বৰ্তমান খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাই, সেইকাৰণে আমি বৰাক উপত্যকাখন এৰি দিবলৈ দাবী জনাই আহিছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সম্পত্তিৰে বৰাকখন চলাই থকা হৈছে। খিলঞ্জীয়া মানুহ বৰাক উপত্যকাত সুৰক্ষিত নহয়। ইতিমধ্যে অবৈধ বাংলাদেশীয়ে বৰাকখন দখল কৰিছে, এয়া মন্তব্য কৰিছে শৃংখল চলিহাই। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত হাৰ্দিক পাণ্ডিয়াৰ দৰে অলৰাউণ্ডাৰৰ প্ৰয়োজন। ক'ত গ'ল শাৰ্দুল ঠাকুৰ, ক'ত গ'ল হাৰ্দিক পাণ্ডিয়া? আমি মাত্ৰ তেওঁলোকক ছুটি ফৰ্মেটত আবদ্ধ কৰি ৰাখিলোঁ, এয়া মন্তব্য কৰিছে হৰভজ সিং। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ডিচেম্বৰত হাইড্ৰজেন চালিত প্ৰথমখন ৰেলৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰেলৱে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে কানাডাৰ আভ্যন্তৰীণ অপৰাধিক ঘটনাৱলীৰ ক্ষেত্ৰত আমি নৰেন্দ্ৰ মোদী, এছ জয়শংকৰ আৰু অজিত দোভালৰ নাম লোৱা নাই, এয়া কানাডা চৰকাৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আদানীৰ উৎকোচ প্ৰদান প্ৰসংগত তদন্তৰ আওতাত আহিব লাগে হিমন্ত বিশ্ব শৰ্মাও। 2021 পৰা 23 লৈ 1 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বাবে 25 লাখকৈ উৎকোচ দিছিল এজুৱেৰ কোম্পানীয়ে। একেই কোম্পানীৰ পৰা 25 বছৰলৈ 90 মেগাৱাট বিদ্যুৎ ক্ৰয় চুক্তি কৰিছিল হিমন্ত চৰকাৰে, আৰু একেই সময়ৰ ভিতৰত গৌতম আদানীক সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰ প্ৰস্তুত নকৰা স্বত্বেও স্মাৰ্ট মিটাৰ লগোৱাৰ বৃহৎ টেণ্ডাৰ আদানীক দিছিল অসম চৰকাৰে। গতিকে এই ক্ষেত্ৰত সমগ্ৰ ঘটনাৰ চিবিআইৰ তদন্ত হ'ব লাগে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে চৰ্চিত দিল্লীৰ 2 মহিলা আৰক্ষী, বিগত 9 মাহত সন্ধানহীন হোৱা 104টা শিশুক উদ্ধাৰ 2 মহিলা আৰক্ষীৰ। হিমা দেৱী আৰু সুমন হুডাৰ সহযোগত উদ্ধাৰ শিশুকেইটিক, 2 মহিলা আৰক্ষীক শলাগ অজস্ৰজনৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আমেৰিকাৰ সৈতে ভাৰতৰ অব্যাহত থাকিব এক গভীৰ সম্পৰ্ক। গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া হোৱাইট হাউচৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে দুঃশাসন বিশ্ব শৰ্মা, মহাকাব্যৰ আধাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিলে অখিল গগৈয়ে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বৃহস্পতিবাৰে দিব্যজ্যোতি শইকীয়া ওৰফে দাদুলে হত্যা কৰিছিল এজনী কুকুৰ। নিশা আৰক্ষীয়ে আটক কৰে কুকুৰ হত্যাকাৰী দিব্যজ্যোতি শইকীয়া ওৰফে দাদুলক। ধৃত হত্যাকাৰীটোক চামগুৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে কাইলৈ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা। বিহালী চামগুৰি সমষ্টিত চকু শাসক বিৰোধীৰ, গৌৰৱ গগৈৰো হ'ব ভাগ্য পৰীক্ষা। উপ নিৰ্বাচনত মূলতঃ চামগুৰি আৰু বিহালী সমষ্টিক লৈ সকলোৰে দৃষ্টি ৰাখিছে। নিৰ্বাচনৰ পূৰ্বে চামগুৰি সমষ্টিত সংঘটিত হৈছিল ব্যাপক নিৰ্বাচনী হিংসা। একেদৰে বিহালী সমষ্টিতো দেখা গৈছিল বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে কামৰূপ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা, ছিটবেল্ট হেলমেট নিপিন্ধিলে ডিপুত নিদিয়ে তেল। ছিটবেল্ট হেলমেট নিপিন্ধিলে মহানগৰীৰ ডিপুত নাপাব তেল। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে দিছপুৰত মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স, চৰকাৰী আঁচনিৰ অধীনত হিতাধিকাৰীসকলক শীঘ্ৰে সাহায্য প্ৰদানৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গ্ৰেপ্তাৰ হ'ব নেকি গৌতম আদানী, আমেৰিকাই আদানীৰ বিৰুদ্ধে জাৰি কৰিলে গ্ৰেপ্তাৰী পৰোৱানা। আমেৰিকাৰ উৎকোচ আৰু প্ৰবঞ্চনাৰ গোচৰক অস্বীকাৰ গৌতম আদানীৰ। আদানী গ্ৰুপে এক বিবৃতিযোগে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিছে। আদানী গ্ৰুপক বদনাম কৰিবলৈহে এনে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে আদানী গ্ৰুপে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অকলতে স্বামীক হেৰুওৱা এগৰাকী মহিলাৰ জীৱন যুদ্ধৰ কাহিনী। স্বামীৰ মৃত্যুৰ পাছত আৰম্ভ কৰিছিল এই কাম। মমিৰ বসুন্ধৰা শীৰ্ষক নাৰ্চাৰীখনক বিভিন্ন ধৰণৰ ফুলৰ ফল-মূলৰ পুলি পোৱা যায়। জীৱন জীৱিকাৰ বাবে এয়া আৰম্ভণি মমিৰ বাবে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আপৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন। আম আদমি পাৰ্টিৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসটি সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ'ব। 26 নৱেম্বৰত গুৱাহাটীৰ লতাশিল স্থিত বিষ্ণু নিৰ্মলা ভৱনত আপ অসমে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মণিপুৰক লৈ পত্ৰ, যুদ্ধ কংগ্ৰেছ বিজেপিৰ। অশান্ত মণিপুৰক লৈ এইবাৰ আৰম্ভ হৈছে বিজেপি কংগ্ৰেছৰ পত্ৰযুদ্ধ। মণিপুৰৰ পৰিস্থিতি কেন্দ্ৰই চম্ভালিব নোৱাৰা বুলি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে পত্ৰ লিখিছিল। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসমতো আছে গৌতম আদানীৰ কেলেংকাৰী,
তথ্য উদঙালে ভূপেন বৰাই। অসমত গৌতম আদানীৰ কি কেলেংকাৰী আছে ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাক পাৰ্ট টাইম মুখ্যমন্ত্ৰী বুলি কটাক্ষ কৰে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে কেতিয়া আৰম্ভ হ'ব IPL 2025 BCCIৰ দিন ঘোষণা। অচিৰেই আৰম্ভ হ'ব সৰ্ববৃহৎ ক্ৰিকেট লীগ IPL 2025 BCCIয়ে ঘোষণা কৰিলে তাৰিখ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ছত্তীশগড়ত সেনা নক্সালবাদীৰ সংঘৰ্ষ, 10 নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ। ছত্তীশগড়ৰ দক্ষিণ হুকামাত DRG আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ, পুৱাৰে পৰা অব্যাহত আছে গুলীয়াগুলী। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মণিপুৰত তাণ্ডৱ সৃষ্টিৰ অভিযোগত পুনৰ 7 জনক গ্ৰেপ্তাৰ, মুঠ গ্ৰেপ্তাৰ 32 জন। জনপ্ৰতিনিধিৰ ঘৰত অগ্নিসংযোগ আৰু সম্পত্তিৰ ক্ষতি সাধনৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত মণিপুৰত বৰ্তমানলৈকে 32 জন লোকক গ্ৰেপ্তাৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে দেশত বাতিল হ'ল 5.8 কোটি ভুৱা ৰেচন কাৰ্ড, ডিজিটেল ভেৰিফিকেশ্যনৰ জৰিয়তে ভুৱা ৰেচন কাৰ্ড বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ওপৰত চকু ৰাখিছে হোৱাইট হাউছে। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন পিয়ৰে সদৰি কৰে এই কথা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে পাণবজাৰ আৰক্ষী থানাৰ নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। পাণবজাৰ উপ আৰক্ষী আয়ুক্তৰ লগতে আৰক্ষী আয়ুক্তলৈ জাননী প্ৰেৰণ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন কৰাটো অবৈধ নহয়, এয়া এক প্ৰতিবাদৰ ভাষা, কেৰালা উচ্চ ন্যায়ালয়। পৰৱৰ্তী হেডলাইন হৈছে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে 20ৰ পৰা 25খন আসন লাভ কৰিব, এই মন্তব্য বিধায়ক অখিল গগৈৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আদানীৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত ডুবিল 5.35 লাখ কোটি। বৃহস্পতিবাৰে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগকাৰীৰ বিস্তৰ বিত্তীয় ঘাটি। আদানী গ্ৰুপৰো 2.3 লাখ কোটিৰ লোকচান। এনেকুৱা ধৰণৰ প্ৰতিদিনৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ওলাই অহা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব।